আহক আহক আজি এখন আমি সিনেমা চাম আৰু এই সিনেমাখন মই অকলে নাচাও আপোনালোকেও চাব লাগিব কাৰণ এখন সিনেমা হৈছে হিট সিনেমা গটিকে সুপ্ৰভাত সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ আন দিনৰ দৰে অন্য এটি নতুন ভিডিঅ' আৰু প্ৰথমতে মই কৈ লওঁ আপোনালোকেতো সিনেমা একদিন চাইয়ে আছে নানানখন নাটক চাই আছে আৰু নানানখন নাটকৰ পিছত কি হৈছে জানেনে সুপাৰ হিট হৈ আছে অখিল গগৈ এখন সিনেমা আৰু সেই অখিল গগৈ সিনেমাখন কি জানেনে ধুবুৰীত যে সেদিনাখন উচ্ছেদ হৈছিল সেই উচ্ছেদত কোনোবা বয়সস্থ মহিলা দুগৰাকীয়ে অখিল গগৈ সেই মুহূৰ্তত খাবতি ধৰিছিল আৰু সেইখনকে সিনেমা বনাই আছে আমাৰ সংস্কাৰী দলৰ কিছুমান অন্ধভক্তই আৰু আমাৰ হে অখিল গগৈ সিনেমাখন ইমান হিট হলেতো নহব আপোনালোকৰ সিনেমা বিলাকো হিট হ'ব লাগিব আৰু সংস্কাৰী দলৰ এই সিনেমাখন যদি হিট নকৰো তেন্তে হলে আপোনালোকে কেনেকৈ জানিব বা কেনেকৈ সুপাৰ হিট হ'ব হয় না নহয় গটিকে সিনেমাখন চাবই লাগিব অখিল গগৈক আমি ইমানতে একাখৰীয়া কৰিব লাগিব কাৰণ প্ৰতিটো দলে অখিল গগৈ সিনেমা বনাই থাকে আৰু অখিল গগৈ সিনেমা বনাবলৈ কি আছে মই নাজানো অখিল গগৈ যদি একো নিজস্বতা বুলা বস্তুটো নাই তেন্তে হলে আপোনালোকে বাৰু অখিল গগৈক এভয়েড নকৰি পেলাই কি কাৰণে অখিল গগৈ সিনেমা বিলাক বনাই পেলাই মানে হেৰি কৰি থাকে কি কৰি থাকে হাই ভল্টেজ হেৰি কৰি থাকে মানে কোৱালিটিটো ধুনিয়া কৰি পেলাই কি কৰে পপুলাৰ কৰি থাকে অকমান মোৰ কথাটো কোৱাত হয়তো ভুল হ'ব পাৰে যি কি নহওক এতিয়া আপোনালোকলে আনিছো এখন সুন্দৰ সিনেমা আৰু সেই সিনেমাখন মই অকলে চালেতো নহব আপোনালোকেও চাব লাগিব গটিকে আপোনালোক সকে বৰ আগ্ৰহী হৈ আছে নহয় না সিনেমাখন চাবলে আৰু এই সিনেমাখন কোনে কৰিছে জানেনে তেওঁলোকৰ সংস্কাৰী দলৰ বুথ সভাপতিয়ে আৰু এই সভাপতিয়ে সঁচা কিন্তু বহুত ভাল লাগে কিন্তু এটা কথা মই এখিনিতে কৈ লওঁ দেই মই আজি যিখন সিনেমা দেখাবলৈ আপোনালোকক লৈছো সেই সিনেমাখনৰ কি কমিটিয়া বাৰু যি নহওক আমাৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হেৰি কৰিব নোৱাৰি সকলোতো মানে শত্ৰু হলেও কিছুমান সত্য কথা ক'ব লাগিব মুখ্যমন্ত্ৰীৰ লগত কিছুমান ফটো উঠে হয় বা মুখ্যমন্ত্ৰীও কোনোবা সময়ত হয়তো আজিকালিতো এডিটটোত গম পায়ে নহয় জানো অখিল গগৈ যেনেকৈ আমাৰ সিনেমাখন হিট কৰে এডিট কৰি পেলাই ঠিক তেনেকৈ মানে মুখ্যমন্ত্ৰীৰো সিনেমাখন মানে হেৰিবিলাক ফটোবিলাক হিট কৰে আৰু দিও খঙৰ ভমকত মুখ্যমন্ত্ৰী ফটো তেনেকৈ শ্বেয়াৰ কৰো কিন্তু হলেও মুখ্যমন্ত্ৰী তেনেকুৱা মানে 2 নম্বৰী চৰিত্ৰটো পোৱা নাই আজিলৈকে অপ্ৰিয় কিন্তু সত্য কথা কৈছো দেই মই এতিয়া আহি যাওঁ আপোনালোক জাগে পুৰা আগ্ৰহী হৈ আছে নহয় জানো ঠিকে আছে সিনেমাখন চাব লাগিব নহয় না বাৰু তেতিয়াহ'লে ঠিকে আছে বলক এতিয়া সিনেমাখন আমি উপভোগ কৰো চাওকচোন সিনেমা আপোনালোকে নিশ্চয় দেখিলে সিনেমাখন নহয়নে কিন্তু সম্পূৰ্ণ সিনেমাখন মই দেখুৱাব নোৱাৰো লাজ সন্মানৰো কথা আছে নহয় জানো গটিকে আৰু কি ক'ব কক কিবা ক'বলগীয়া আছেনে বাৰু আৰু এই সকলে কি কৰিবলৈ আহিছে বিজেপিত তেওঁলোকে বৰ কথা বৰ কমেন্ট কৰিবলৈ আহে আৰু কিবা যদি উচ্ছেদৰ মানে পক্ষে কথা এটা কওঁ তেতিয়া মোক কি কয় এজনী মুছলমান এজনী আমুক আৰু এজনক মই এখিনিতে আজি এটা উত্তৰ দিওঁ দেই এজনে মোক কমেন্ট কৰিছে আপুনি হিন্দু নে মুছলমান তাক মই ক'লো যে চকুকিটা আগত পৰীক্ষা কৰিয়া চকুকিটা পৰীক্ষা কৰি আহিলে নিশ্চয় দেখা পাব নহয় নে হেতু কিন্তু হে বলৎকাৰীয়ে হয় আৰু সেই কাৰণে হি মানে মোক হিন্দু নে মুছলিম সুধিছে আৰু ইমানে জধা মূৰ্খ হি হিন্দু মানুহে হিন্দু লয় না নলয় মুছলিম মানুহে হিন্দু লয় না নলয় তাকো গম নাপায় গটিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকে ক'বলৈ নাপাহৰিব সিনেমাখন কেনেকুৱা লাগিলে গটিকে আপোনালোকে নিজে এতিয়া গম পালেনে যে অখিল গগৈ যোনসকলে সেই ফটোকিখন মুছলমান মানুহৰ লগত ফটোকিখন ভাইৰেল কৰি আছে তেওঁলোকৰ মানে যোনে ভাইৰেল কৰিছে তেওঁলোকৰ দলত কি চলি থাকে আৰু মহিলাসকলৰ কথা গম পালে লাষ্টত কি কৰিছে মহিলাসকলে চেণ্ডেল লৈ গালত উঠাইছে মূৰে গাৰে কুবাইছে মানে ভূত খেদিছে হ্যাঁ নিজৰ উলংগ ফটো তেনেকৈ ভাইৰেল কৰি পেলাই মানে কি দেখুৱাবলৈ বিচাৰিছে জানো আৰু এইবিলাক আচলতে অসভ্য আৰু সেই অসভ্য কাৰণে মাজতে কৈছিলে শুনিছে যে মানে হেৰি মহিলাসকলৰ মানে যেতিয়া অফিচত যাব সেইটো সময়ত মানে সেই তেওঁলোকৰ হাজবেণ্ডসমূহ অফিচত যাব নোৱাৰিব কাৰণ তেওঁলোকৰ সুবিধাটো নহ'ব সুবিধা নহ'লে কি কাৰণে বাৰু দলত ৰাখিব হয় না নহয় গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই